নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰি ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী লকডাউনক লৈ মুখ্য সচিবৰ নতুন নিৰ্দেশনা পথৰ একাষে দোকান খোলাৰ পূৰ্বৰ নিৰ্দেশ বাহাল থাকিব সোমবাৰৰ পৰা শুকুৰবাৰলৈ কাৰ্যকৰী হ'ব এই নিৰ্দেশ পূৰ্বৰ দৰে পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খুলিব পাৰিব দোকানসমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব মল আৰু জিম মহানগৰীৰ পথৰ একাষেহে বলবৎ হ'ব এই নিৰ্দেশনা আন জিলাত খুলিব পাৰিব পথৰ দুই কাষৰ দোকান সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব ৰেষ্টুৰাসমূহে মানিব লাগিব কোভিডৰ নীতি নিয়ম কোভিডৰ নীতি নিয়ম মানি খুলিব পাৰিব হোটেলসমূহ বেংক বীমা এনবিএফচিৰ কাৰ্যালয়ত 100% কৰ্মচাৰীৰে চলাব পাৰিব লগতে কাৰ্যালয়লৈ অহাটো বাধ্যতামূলক নহয় গৰ্ভৱতী মহিলা একক খেলত অংশ ল'ব পাৰিব খেলুৱৈয়ে খেলা-ধূলাত সামাজিক ব্যৱধান মানি চলিব লাগিব মুকলি স্থানতে খেলাৰ অনুমতি দিয়া হ'ব চিনেমা হল সুইমিং পুল বিনোদন পাৰ্ক থিয়েটাৰ বাৰ অডিটৰিয়াম সভাগৃহ বন্ধ থাকিব জনসমাগম হোৱা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সামাজিক ৰাজনৈতিক দলীয় খেল মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠান শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব যাতায়াত শনিবাৰ আৰু দেওবাৰে ৰাজ্যজুৰি লকডাউন অব্যাহত থাকিব 65 বছৰৰ ওপৰৰ লোক আৰু 10 বছৰ তলৰ শিশু বাহিৰলৈ ওলাব নোৱাৰিব ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰ্মস্থান আৰু যাতায়াতৰ সময়তো পিন্ধিব লাগিব মাস্ক এই নিৰ্দেশ অমান্য কৰা সকলক 1000 টকাৰ জৰিমনা বিহা হ'ব আজি সন্ধিয়া 7 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা 14 আগষ্টৰ সন্ধিয়া 7 বজালৈকে বলবৎ থাকিব নিৰ্দেশনা আজিৰ পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত চলিছে কোভিড-19 টেষ্টিং গুৱাহাটীৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে এই ব্যৱস্থা জিলা প্ৰশাসনৰ 10 তাৰিখলৈকে 1 লাখ টেষ্ট কৰাৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য বিভাগে গুৱাহাটীত পূৰ্বতকৈ হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা জিমসমূহ খোলাৰ পূৰ্বে স্বত্বাধিকাৰীসকলে কৰিব লাগিব কোভিড টেষ্ট জিমত কৰোনা সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি সেইবাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত আজিৰ পৰা চলিছে কোভিড-19 টেষ্টিং যাতে সামাজিক যি সংক্ৰমণ হিয়া ৰোধ হয় তাৰ বাবে গুৱাহাটী মহানগৰীৰ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে য'ত পূৰ্বতে দেখিবলৈ পোৱা গৈছে যে ৱাৰ্ডসমূহত টেষ্ট কৰা হৈছিল আৰু এতিয়া এপাৰ্টমেণ্টসমূহত চলিছে কোভিড-19 টেষ্ট গুৱাহাটীৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে এই ব্যৱস্থা জিলা প্ৰশাসনে গ্ৰহণ কৰিছে 10 তাৰিখলৈকে 10 আগষ্টলৈকে 1 লাখ টেষ্ট কৰাৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য বিভাগে আৰু গুৱাহাটীত পূৰ্বতকৈ যিহেতু কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে সেইবাবে এই সংখ্যা যাতে আৰু হ্ৰাস কৰিব পৰা যায় তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে লগতে যেহেতু ৰাজ্যত জিমসমূহ খোলা গৈছে গতিকে জিমসমূহ খোলাৰ পূৰ্বে স্বত্বাধিকাৰীসকলে টেষ্ট কৰিব লাগিব কোভিড টেষ্ট কৰিব লাগিব স্বত্বাধিকাৰীসকলে জিমত কৰোনা সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি সেয়েহে জিম খোলাৰ পূৰ্বতে স্বত্বাধিকাৰী কৰিব লাগিব কোভিড টেষ্ট আমি এপাৰ্টমেণ্টলৈ গৈ পেলাই আমাৰ টিমবোৰে টেষ্ট কৰা ইতিমধ্যে কৰিছে যদিও আমি যি ধৰণে সঁহাৰি পাব লাগে সেনেকৈ পোৱা নাছিলোঁ এই ক্ষেত্ৰত আমাৰ উত্তৰায়ণ গ্ৰীণছৰ সকলো বাসিন্দাক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁলোকে যি ধৰণে আমাক সঁহাৰি জনাইছে বা তেওঁলোকে যেনেকৈ আগবাঢ়ি আহিছে টেষ্ট কৰাৰ ক্ষেত্ৰত সকলো আপোনালোকে নিজেই দেখিছে যে মানুহবিলাক আগবাঢ়ি আহিছে টেষ্ট কৰিবৰ কাৰণে গতিকে মই এই উত্তৰায়ণ গ্ৰীণছৰ যিটো এক্সাম্পল উদাহৰণস্বৰূপে লৈ পেলাই অন্য এপাৰ্টমেণ্টবিলাকৰ বাসিন্দাসকলকো মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনালোকে যদি বিচাৰে আমি টিম পঠিয়াম আপোনালোকে ওলাই আহক আমি আপোনালোকৰ এপাৰ্টমেণ্টৰ সকলো বাসিন্দাক আমি টেষ্ট কৰাৰ ব্যৱস্থা কৰিম ৰাজ্যৰ প্ৰতিখন জিলাৰ পৌৰসভা আৰু নগৰ এলেকাসমূহত সপ্তাহৰ শেষৰ দুটা দিনত অব্যাহত আছে লকডাউন গোৱালপাৰা চহৰত আজি সপ্তাহৰ শেষৰ দিন পৌৰসভা এলেকাসমূহত বন্ধ দোকান পোহাৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন লকডাউন ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী যিসকল লোকে তলাবন্ধ অমান্য কৰি ৰাজপথলৈ ওলাই আহিছে সেইসকল লোকৰ ওপৰতো আৰক্ষী আইনী ব্যৱস্থা লোৱা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা দৃশ্য দেখুৱাইছোঁ য'ত বৰ্তমানো পৌৰসভা আৰু নগৰ এলেকাসমূহতো সপ্তাহৰ শেষৰ দুটা দিন বন্ধ অব্যাহত আছে অৰ্থাৎ লকডাউন অব্যাহত আছে তাৰ মাজতেই গোৱালপাৰা চহৰত আজি সপ্তাহৰ শেষৰ দুদিনত পৌৰসভা এলেকাসমূহত বন্ধ হৈ পৰিছে দোকান পোহাৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন লকডাউন ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী যিসকল লোকে লকডাউন অমান্য কৰি ৰাজপথলৈ ওলাই আহে সেইসকল লোকৰ ওপৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে গোৱালপাৰাৰ পৰা ৰিকু দাসৰ প্ৰতিবেদন সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে কোভিড-19 এই কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে
পৌৰ আৰু নগৰ এলেকাসমূহত সপ্তাহৰ শেষৰ 2টা দিন যি লকডাউন হিচাপে ঘোষণা কৰিছিল আৰু আজি দেওবাৰ এই দেওবাৰে গোৱালপাৰা চহৰত এক নিমাওমা পৰিৱেশ সকলোৱে নিজৰ ঘৰত থকা পৰিলক্ষিত হৈছে দোকান পোহৰ যান বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আমি দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ মাজমজিয়া যি নতুন বজাৰত এই নতুন বজাৰৰ দৃশ্য এক জনশূন্যত পৰিণত হৈছে পুৱাৰ ভাগৰ দৃশ্য আমি নিউজ 18 অসম দৰক আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ যিহেতু যি কৰোণা ভাইৰাছে ইতিমধ্যে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছৰ ফলত বিশ্বত বহু লোক ইতিমধ্যে আক্ৰান্ত হৈ পেলাই মৃত্যুৰ মুখত পৰিব লগা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো দেখা গৈছে যে COVID-19 ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পৌৰ এলেকা নগৰ এলেকাসমূহত সপ্তাহৰ শেষৰ 2টা দিন যি লকডাউন ঘোষণা কৰিছিল আৰু দেখা গৈছে দেওবাৰৰ দৃশ্য আমি দেখুৱাই আছোঁ এক নিমাওমা পৰিৱেশ আৰক্ষী প্ৰশাসনে ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে যিসকল লোক তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ওলাই আহিছে সেই লোকসকলক যে আইনী ব্যৱস্থা লোৱা বুলি ইতিমধ্যে জানিব কিছু আৰক্ষীৰ লোক আছে দাদা মই আপোনাৰ তাত আহিছোঁ কিন্তু আপোনাৰ লকডাউন কেনেকুৱা চলি আছে লকডাউন এতিয়া কমপ্লিট মানে বন্ধ মানে গাড়ী মটৰ যদিও মানে 2-এটা আহিছিল মানে এতিয়া তেখেতলোকক বেক কৰাই দিয়া হৈছে কমপ্লিট আৰু এতিয়া মানে সুন্দৰভাৱে চলি আছে কোনো মানে অপ্ৰীতিকৰ তেনেকৈ ঠিক ঘটনাও হোৱা নাই আৰু তেনেকৈ বাৰ্ডেনো অহা নাই এতিয়ালৈকে লোকে তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছে সেই লোকসকলক আৰক্ষীৰ যি আইনী ব্যৱস্থা লোৱা তেনেকৈ আমি ধৰক অলপমান মানে সিহঁতক বুজাই পৰাই মানে সিহঁতক বেক কৰাই দিছোঁ আৰু ঠিক তেনেকৈ মানে ৰাফ হেৰি কৰা নাই আৰু তেখেতলোকেও তেনেকৈ ঠিক কৰা নাই আমি তেনেকৈ মানে চলাই আছোঁ আৰু যিসকলে মাস্ক পৰিধান কৰা নাই তেওঁলোকক আপোনালোকৰ আৰক্ষী ফালৰ মাস্ক বিতৰণ কৰিছে মাছ আমাৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা মানে মাছ বিতৰণ কৰা হৈছে তাৰপিছত আকৌ যিবিলাকে মাছ পৰিধান নকৰে তেখেতলোকক মানে সেই চেফটো টেষ্ট কৰা হৈছে ধন্যবাদ জনাইছোঁ আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰত পুৱাৰে পৰা দেখা গৈছে যি লকডাউন ইতিমধ্যে সম্পূৰ্ণৰূপে মানি চলিছে সকলো লোকে ইতিমধ্যে ৰাজপথ জনশূন্য হৈ পৰিছে আৰক্ষী CRPF ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে যিসকল লোক তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথ ওলাই আহিছে সেই লোকসকলক আৰক্ষীৰ যি আইনী ব্যৱস্থা কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে আমি দৃশ্য দেখুৱাই আছোঁ গোৱালপাৰা চহৰত মাজমজিয়াৰ পৰা দেখুৱাই আছোঁ অসমত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা ৪১,৭২৬ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা শনিবাৰে ৰাজ্যত ১,৪৫৭ জন কৰোনাত আক্ৰান্ত হৈছে গুৱাহাটীত ২৭৫ জন ডিব্ৰুগড়ত ১৩৬ জন শোণিতপুৰত ১১৬ জন আক্ৰান্ত বৰ্তমান চিকিৎসাধীন হৈ আছে ১১,২৬৫ জন আক্ৰান্ত বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে ১০১ জনৰ অসমত ইতিমধ্যে আক্ৰান্ত সংখ্যা ৪১,৭২৬ জনলৈ বৃদ্ধি পাইছে শনিবাৰৰ দিনটো ৰাজ্যখনত ১,৪৫৭ জন আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত ২৭৫ ডিব্ৰুগড়ত ১৩৬ শোণিতপুৰত ১১৬ জন আক্ৰান্ত হৈছে বৰ্তমান চিকিৎসাধীন হৈ আছে ১১,২৬৫ জন আক্ৰান্ত বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে ১০১ জনৰ ফলে ভাৰতত বিগত ২৪ ঘণ্টা ৫৪,৭৩৫ জন আক্ৰান্ত হৈছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে ৮৫৩ জন লোকে দেশত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৭,৩৬৪ জন ব্যক্তি ভাৰতত বৰ্তমানলৈ ১৭,৫০,৭২৩ জন আক্ৰান্ত হৈছে আৰোগ্য লাভ কৰিছে ১১,৪৫,৬২৯ জনে বৰ্তমান চিকিৎসাধীন হৈ আছে ৫,৬৭,৭৩০ জন শ্ৰমিকৰ প্ৰাপ্য নিদিয়াকৈ বাগিচা বিক্ৰী কৰিবলৈ লোৱা কাৰ্যক লৈ ডুমডুমাৰ অলকপুৰ চাহ বাগিচাত উত্তেজনা ডুমডুমাৰ অলকপুৰ চাহ বাগিচাৰ স্বত্বাধিকাৰী ওম প্ৰকাশ বঞ্চলে বাগিচাখনৰ শ্ৰমিকসকলৰ প্ৰাপ্যসমূহ নিদিয়াকৈ বাগিচাখনৰ এটা অংশ সংগোপনে বিক্ৰী কৰিবলৈ লোৱাৰ অভিযোগ উত্থাপন হৈছে চতুৰ বনিয়াৰ চক্ৰান্ত সন্দৰ্ভত জানিব পাৰি বাগিচাখনৰ শ্ৰমিক আৰু চাহ জনজাতি ছাত্ৰ সন্থাই জাঙুৰ খাই উঠিছে শ্ৰমিকৰ অভিযোগ অনুসৰি বাগিচাখনৰ বহু শ্ৰমিক ইতিমধ্যে মৃত্যু হৈ যোৱাৰ পিছতো তেওঁলোকৰ ভৱিষ্যত নিধি ধন স্বত্বাধিকাৰীগৰাকীয়ে আদায় দিয়া নাই ইয়াৰ উপৰিও শ্ৰমিকৰ অন্যান্য প্ৰাপ্তিসমূহ নোপোৱাৰ অভিযোগ তেনেস্থলত বাগিচাখনৰ এটা অংশ বিক্ৰী কৰিবলৈ লোৱা কাৰ্যক শ্ৰমিক আৰু আছাই তীব্ৰ গৰিহণা দিছে বিৰোধিতা কৰিছে প্ৰথমে শ্ৰমিকৰ সমুদায় প্ৰাপ্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিহে বাগিচাখন ক্ৰয় বিক্ৰয় কৰিবলৈ দাবী জনাইছে বাগিচা মালিকৰ প্ৰতাৰণামূলক আচৰণক বিৰোধ কৰি বাগিচাখনৰ সমূহ শ্ৰমিকে কৰ্মবিৰতি পালন কৰি বাগিচাখন অচল কৰি তুলিছে চাহ বাগিচাৰ D2 ডিভিজন ওম প্ৰকাশ বঞ্চল নামৰ এজন স্বত্বাধিকাৰী চলাই আছিলে কিন্তু খুব দুৰ্ভাগ্যজনক কথা যে তেখেতে ২০১০ চনত তেওঁ বাগানটো চলাই থাকোঁতে তেওঁ আমাৰ লগত এটা চুক্তিবদ্ধ কৰিছিল যে যিখিনি প্ৰাপ্য শ্ৰমিকৰ প্ৰাপ্য PF গ্ৰেচুইটি ৰাচন ছুটি পইচা ঘৰ ভাড়া ইত্যাদি দিম বুলি তেওঁ চুক্তিবদ্ধ কৰি তেওঁ সেইখিনি সম্পূৰ্ণৰূপে তেওঁ অন্ধকাৰত ৰাখি খুব কৌশল প্ৰয়োগ কৰি তেওঁ কি কৰিলে বাগানটো
অন্য এটা ব্যক্তিক বিক্ৰী কৰি দিয়া বুলি কালি আমি গম পাইছোঁ আৰু তাৰ প্ৰতিবাদত গোটেই শ্ৰমিক ৰাইজে কালিৰ পৰাই তেওঁলোকে স্বইচ্ছাই কৰ্মবিৰতি তেওঁলোকে ঘোষণা কৰিছে কাৰণ তেওঁলোকৰ জীৱনৰ নিৰাপত্তা শেষ হৈছে তেওঁলোকে কি খাব কেনেকৈ জীয়াই থাকিব তেওঁলোকে সেই ওপৰত তেওঁলোকৰ চিন্তা হৈছে আৰু সেই মালিকগৰাকী খুব মানে শোষণ কৰে মানুহক খুব মানে একো সুবিধা নিদিয়ে ইয়াত মেডিকেল ফেচিলিটি নাই আৰু এনেকুৱা এটা কৰোনা সময়ত তেওঁ কোনো ধৰণৰ মাস্ক বিতৰণ কৰা নাই কোনো ধৰণৰ চেনিটাইজাৰ নাই আৰু তেওঁ খুব মানুহক এটা শোষণ নীতিত চলাই আছে আৰু তেওঁ কোনো ধৰণৰ ব্যৱস্থা নকৰে আৰু তেওঁ হঠাৎ তেওঁ নিজৰ লাভালাভৰ কাৰণে তেওঁ বাগানটোক বিক্ৰী কৰি দিয়া বুলি আমি গম পাইছোঁ চিৰাঙত ডাইনী অন্ধবিশ্বাসৰ জঘন্য ঘটনা ভাৰত ভূটান সীমান্তৰ ভূৰ বস্তি ডাইনী অন্ধবিশ্বাসৰ বলি হৈ একাংশই গুৰুকৈ প্ৰহাৰ কৰিলে মহিলাসহ দুটা পৰিয়াল দুটাক মাৰপিট কৰি ৰাজহুৱা বিচাৰ চলালে একাংশ গাঁও ৰাইজে ঘটনাৰ খবৰ পোৱা মাত্ৰকে ৰুণীখাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে গণপ্ৰহাৰ বলি হোৱা পৰিয়াল দুটাৰ সদস্যসকলক সম্প্ৰতি চিডলি স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে আহত লোকসকল মাক কোনে মাৰিলে আমাৰ গাঁৱৰ মানুহজনে তেনেকুৱা লৈ পেলাই তেনেকুৱা ভালকে নুসুধাক কৰে মাৰপিট কৰিলে কাক মাৰপিট কৰিছে তাক মানে আমাৰ পৰমেশ্বৰ মামাৰ এই আপিক মাৰিছোঁ আৰু মোৰ মাক মাৰিছোঁ কিহৰ কাৰণে ডাইনী বুলি কৰি মানে সন্দেহ কৰিছে অসম অৰুণাচল সীমান্তৰ ডিৰা গেটত আবদ্ধ ভাৰতীয় সেনাৰ সাক্ষাৎকাৰৰ বাবে যোৱা শ অসমৰ যুৱক তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ কাকপথাৰৰ সমীপৰ ডিৰা গেটত আবদ্ধ হৈ পৰিছে প্ৰায় সহস্ৰাধিক অসমৰ নিবনুৱা যুৱক ভাৰতীয় সেনাৰ সাক্ষাৎকাৰৰ বাবে অসমৰ বিভিন্ন জিলাৰ শ যুৱক অৰুণাচল প্ৰদেশৰ নামচাই লৈ গৈছিল কিন্তু সীমান্তৰ গেটত কেইবা ঘণ্টা জুৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে যুৱকসকল অসমৰ গোলাঘাট লখিমপুৰ দেৰগাঁও ডিব্ৰুগড় আদি বিভিন্ন ঠাইৰ সহস্ৰাধিক যুৱক আবদ্ধ হৈ থকাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ছাত্ৰ সন্থাই সংগঠনটোৱে অৰুণাচলৰ লগতে অসম চৰকাৰ আৰু ভাৰতীয় সেনাকো উক্ত সমস্যাটোৰ ওপৰত ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ সীমান্তৰ পৰা আহ্বান জনাইছে উল্লেখযোগ্য যে আবদ্ধ হৈ থকা যুৱকক কোভিড সোৱাব টেষ্টৰ নামত অৰুণাচল চৰকাৰে এইসকল অসমৰ নিবনুৱা যুৱকক হাৰাশাস্তি প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে এইসকল আহিছিলে আচলতে ইণ্ডিয়ান আৰ্মিৰ পৰ্টাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে অহাকালিলৈ নামচাই আৰু তেজুত হ'বলগীয়া ইণ্টাৰভিউৰ কাৰণে তেওঁলোকে এপিয়াৰ হ'বলৈ আহিছিলে এতিয়া কথাটো হ'ল যিহেতু ইয়াত আহি অৰুণাচল গভমেণ্টৰ গেটখনত যিখিনি নীতি নিৰ্দেশনা ৰাখিছে সেই নীতি নিৰ্দেশনাৰ ফলত তেওঁলোকক তাত ভিতৰত সোমাব দিয়া নাই যাৰ ফলত আজি এই গোটেই যুৱকখিনি শংকিত হৈ উঠিছে যে তেওঁলোকক লৈ চৰকাৰখনে কি হেতালি খেলিছে নেকি বা ইণ্ডিয়ান আৰ্মি বিভাগটোৱে হেতালি খেলিছে নেকি এই যদিহে অতি শীঘ্ৰে এতিয়া আমি গোটেই ব্ৰিগেডিয়াৰৰ পৰা আদি কৰি গোটেই অফিচাৰখিনিৰ লগত আমি যিমানখিনি যোগাযোগ কৰিলোঁ ইতিমধ্যে আমি গম পাব পাৰিছোঁ যে তেওঁলোকে অন্যান্য বেলেগ লোকেশ্যনৰ কাৰণে পৃথক লোকেশ্যনৰ কাৰণে তেওঁলোকে ব্যৱস্থাখিনি গ্ৰহণ কৰি আছে যদিও এতিয়া সময়লৈকে ৰাতিপুৱাই আহি 5 শতাধিক যুৱকে ইয়াতে আবদ্ধ হৈ আছে কিন্তু এতিয়া সময়লৈকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয় শোণিতপুৰত ৰাসায়নিক সাৰৰ বৃহৎ সিন্ডিকেট নিৰ্ধাৰিত দামতকৈ কৃষকে অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছে ইউৰিয়া DAP সাৰ কৃষকক মাধমাৰ সোধাইছে সিন্ডিকেট চক্ৰটোৱে উল্লেখযোগ্য যে প্ৰতি 45 কেজি বেগ ইউৰিয়াৰ প্ৰকৃত দাম 266 টকা যদিও এই সাৰ 500 পৰা 600 টকালৈ বিক্ৰী কৰি অহা হৈছে একেদৰে DAP সাৰৰ প্ৰতি কেজি 50 কেজি বেগৰ মূল্য 1200 পৰা 1350 টকা যদিও এই সাৰ নিৰ্ধাৰিত দৰত পৰিৱৰ্তে 1500 টকা ক্ৰয় কৰিবলগীয়া হৈছে কৃষকৰ মূৰত ৰামটাঙন সোধাইছে ৰাসায়নিক সাৰৰ সিন্ডিকেট চক্ৰটোৱে উল্লেখযোগ্য যে শোণিতপুৰ জিলাত দীৰ্ঘদিনৰ পৰা এটা সিন্ডিকেট চক্ৰই ৰাসায়নিক সাৰক লৈ এক ৰমৰমীয়া বজাৰ চলাই আছে যদিও ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ কিয় আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান সময়ত ধান খেতিৰ কাৰণে এক সাৰৰ খুব প্ৰয়োজনীয় সময় এই সময়খিনিত আৰু এইখিনি সময়তে যদি আমি ধান খেতিত সাৰ প্ৰয়োগ নকৰোঁ ইয়াৰ ধানৰ উৎপাদন নিশ্চিতকৈ কমি আহে আৰু চৰকাৰখনে যিহেতু কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ কথা যিহেতু বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি আহিছে কিন্তু কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ যি লক্ষ্য ৰাখিছে কিন্তু আনফালে কৃষকসকলক যি মাধমাৰ সোধাই আছে যে ইউৰিয়া সাৰৰ যি লিখিত দাম সেই লিখিত দামতকৈ দুগুণ দামত সাৰসমূহ বিক্ৰী কৰি আছে ইউৰিয়া সাৰ প্ৰতি বেগ সাৰত লিখিত দাম আছে 266 টকা কিন্তু তাৰ পৰিৱৰ্তে এজন কৃষকে কিনিবলগীয়া হয় 500 পৰা 550 টকাৰ দৰত
লকডাউনৰ বাবে লোকশিল্পীৰ হাহাকাৰ এমুঠি ভাতৰ বাবে হামৰাও কাঢ়িবলগীয়া হৈছে কামৰূপীয়া ওজাপালি দলে লকডাউন আৰু কৰোনা তংগৰ বাবে কতো কেনিও নোহোৱা হৈছে উৎসৱ পাৰ্বণ কিংবা বিয়া সবাহ এনে অৱস্থাত সমূলি কৰ্মহীন হৈ পৰিছে কামৰূপীয়া ওজাপালিৰ প্ৰতিজন লোকশিল্পী এতিয়া লোকশিল্প এৰি শিল্পীৰ দলে হাজিৰা কৰিবলগীয়া হৈছে আনৰ ঘৰত বাইহাটা চাৰিআলিৰ হিতৰাম কাকতিৰ নেতৃত্বত পৰিচালিত ওজাপালিৰ দলটোৰো পানীত হান চৰা অৱস্থাৰ সৃষ্টি হৈছে মই ওজাপালি গাই পেলাই ঘৰৰ কিছুমান অভাৱ মানে পূৰ কৰিছিলোঁ কিন্তু এতিয়া এই লকডাউন দিয়াৰ পৰা মানে কোনো পূজা পাতল সভা সমিতি একোৱেই নাই ঘৰতে বহি আছোঁ সেইকাৰণে অভাৱটো মোৰ অলপ বেছি হৈছে এই চৰকাৰে যদি আমাৰ এই ওজাপালিৰ ভৱিষ্যত চলাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিলে হয় তেতিয়াহ'লে বৰ সুখী হ'লোহেঁতেন বাক্সাৰ জাৰ তালুকত চিগিল পাগলাদিয়াৰ নৱনিৰ্মিত মথাউৰি পচন্দ খহনীয়া যা গ'ল 2 কোটিৰ মথাউৰিটো লকডাউনৰ প্ৰথম ভাগতে বাক্সা জিলা উপায়ুক্তৰ তৎপৰতা নিৰ্মাণ কৰা হৈছিল মথাউৰিটো পাগলাদিয়াৰ পানী বৃদ্ধি হ'লে পানী ডুবিব জাৰ তালুক গোৱালবিল ভেৰভেৰি পথাৰ পাৰ উজিৰঘাটকে আদি কৰি নলবাৰী জিলাৰ কেইবাখনো গাঁও তীব্ৰ আতংকত কেইবাখনো গাঁও ৰাইজ নিজৰ ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে বহু পৰিয়ালে খহনীয়া ৰোধৰ বাবে ৰাইজে চলাইছে অপ্ৰাণ চেষ্টা জলসম্পদ বিভাগ জিলা প্ৰশাসনৰ নাই কোনো খবৰ ইফালে বছৰৰ চতুৰ্থটো বানত অঞ্চলটো বুৰ যোৱাৰ পিছতো স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মই এবাৰো খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে বানপীড়িত ৰাইজ যি পৰিমাণে ইয়াত দিব লাগিছিল প্ৰটেকশ্যন তেওঁলোকে এতিয়া দিব পৰা নাই আমি জানিব পাৰিছোঁ তেখেতসকলক বেছি পাৱাৰ বা তেনেকুৱা টকা পইচা নিদিয়াৰ কাৰণে আজি আমি এই 1,95,00,000 লাখ টকাৰ বানটো আজি হৰুৱাব লগা হ'ল আৰু তাৰ লগতে 12খন গাঁও আজিৰ পৰা দুৰ্ভিক্ষ কাৰণ আমি যোৱা বছৰৰ পৰা ইয়াত কোনো ধৰণৰ খেতি বাতি নাই চব বালি পেলাই আছে আৰু এইবাৰো মানুহে অলপ ৰৈছিল যদিও ইয়াত খেতি নাথাকে আনকি মানুহ নাথাকে আৰু এই গাঁওখন এটা চাৰিসীমাৰ পৰা নিশ্চিন্ন হ'ব মাত্ৰ কাগজৰ ভিতৰত থাকিব এখন জাৰতালুক গাঁও এখন গোৱালবিল গাঁও তাৰ বাহিৰে বেলেগ একো নাথাকে কিন্তু অতি লজ্জাজনক বিষয় এই সমষ্টিৰ বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম তেওঁ আজি অহাৰ সময় নহ'ল আজি MCLA আজি বাগানপাৰাৰ ফণীন্দ্ৰ বসুমতাৰী তেখেতে আজি এই ৰাইজখনক গৰু ঠগোৱা দিলে তেওঁ এটা চেনেল কাটিম বুলি আমাক কৈছিল প্ৰতিশ্ৰুতি দিছিল বছৰ দিনত কিন্তু তেওঁ নিদিলে যে এইটো কথাই বুজায় যে এই প্ৰতিনিধিসকল আমাৰ মাজত কিয় আহে আৰু ৰাইজে কিয় চিলেক্ট কৰে আমি বুজি নাপালোঁ আমি এতিয়াই ফোন লৈছোঁ যে এই যদি আমাৰ এই গাঁওখন নিশ্চিন্ন হয় আমি ইয়াত যা দিয়াৰ বাহিৰে কোনো ব্যৱস্থা নাই গোলাঘাটৰ কণ্টেইনমেণ্ট জোনত এজনৰ মৃত্যু প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা গোলাঘাট নাৰ্ছিং হোমৰ কৰ্মচাৰী ৰূপাংকৰ বৰাৰ মৃত্যু হৈছে জণ্ডিছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৰূপাংকৰ বৰাৰ দুগৰাকী লেব টেকনিচিয়ান কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে গোলাঘাট নাৰ্ছিং হোমক কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণাৰ পিছতে নাৰ্ছিং হোমত আবদ্ধ হৈ পৰিছিল ৰোগী আৰু কৰ্মচাৰীৰ লগতে ৭৫ জন লোক কণ্টেইনমেণ্টত থকা সময়ছোৱাত জণ্ডিছত আক্ৰান্ত হৈছিল ৩৮ গৰাকী লোক জণ্ডিছত আক্ৰান্ত হোৱাৰ পিছতে ৰূপাংকৰ বৰাক উন্নত চিকিৎসাৰ বাবে অনা হৈছিল গুৱাহাটীলৈ কিন্তু গুৱাহাটীতে মৃত্যু হৈছে ৰূপাংকৰৰ জণ্ডিছত আক্ৰান্ত নাৰ্ছিং হোমখনৰ আন এগৰাকী কৰ্মচাৰী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ত কৰোনাৰ সলনি কণ্টেইনমেণ্ট জোনত জণ্ডিছৰ কৰ্মচাৰীৰ মৃত্যু হোৱা ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গোলাঘাটত গোলাঘাটলৈ ঘটনা সংঘটিত হৈছে য'ত জণ্ডিছ আক্ৰান্ত হৈ এগৰাকী ব্যক্তিয়ে মৃত্যু সাৱটি ল'বলগীয়া ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যেই নাৰ্ছিং হোমৰ আন এগৰাকী কৰ্মচাৰী ৰূপাংকৰ বৰাৰ বৰ্তমান মৃত্যু হৈছে লগতে আন এগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত এজনমান ঢুকাইছে আৰু তেওঁলোকৰ ষ্টাফ হৈ কেইবাজনো আক্ৰান্ত হৈছে সেইটো আমি ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আছোঁ তাৰ পিছতহে আমি গম পোৱা যাব কোন কেনেকৈ ক'ৰ পৰা হৈছে এই কথাটো ইনভেষ্টিগেশ্যন কোনে দিছে ইনভেষ্টিগেশ্যন আমি ডিপাৰ্টমেণ্টেলি আমি কৰিছোঁ মানে স্বাস্থ্য বিভাগৰ পৰা আমি নিজেই গম পাই আমি আহিছোঁ আপোনাৰ সন্দেহ কি হয় ঘটনাটো কিয় বা হ'ব পাৰে বুলি আমি এইটো আমি জণ্ডিছ সাধাৰণতে পানীৰ পৰা হয় গতিকে ইয়াৰ চ'ৰ্চটো কি সেইটো কথাৰ কাৰণে আমি ইনভেষ্টিগেশ্যনৰ কাৰণে আমি খবৰ সেইটো কথা নাজানো কাৰণ তেওঁলোকেতো সেই সময়ত বহুত বাহিৰৰ পৰা খাদ্য দিছে তেওঁলোকৰ কেৱল ইয়াৰহে হৈছে বাকীবিলাকৰতো কাৰো হোৱা নাই গতিকে এই কথাটোত মই একমত বোলে এতিয়া কিমান ইয়াত আক্ৰান্ত হৈছে বুলি খবৰ পাইছোঁ 30 জনৰ ওপৰত বুলি আমি এতিয়ালৈ গম পাইছোঁ
আৰু গোলাঘাটৰ নাৰ্ছিং হোমত এনেদৰে 38 গৰাকী জণ্ডিছত আক্ৰান্ত হৈ আছিল আৰু কণ্টেইনমেণ্ট থকা অৱস্থাতে আক্ৰান্ত হৈছিল এগৰাকী ব্যক্তি আৰু ইতিমধ্যে মৃত্যু খবৰটি লৈছে ৰূপাংকৰ বৰাই মই অধিক তথ্য লাভ কৰিম ইউনিছ চালিৰ পৰা ইউনিছ আপোনাৰ পৰা জানিব বিচাৰিছোঁ গোলাঘাট নাৰ্ছিং হোমৰ যি ঘটনা সংঘটিত হৈছে কি আছে শেহতীয়া খবৰ আৰু বৰ্তমান যিহেতু 38 গৰাকী আক্ৰান্ত হোৱাৰ খবৰ আমি লাভ কৰিছোঁ তেওঁলোকৰ অৱস্থা কি কেনেদৰে ৰখা হৈছে তেওঁলোকক ইউনিছ হয় স্মিতা ক'ব লাগিব যে গোলাঘাট নাৰ্ছিং হোমত এতিয়া এক আতংক পৰিস্থিতিৰ সৃষ্টি হৈছে গোলাঘাট নাৰ্ছিং হোমৰ প্ৰায় 30 জনৰ দেশত ধৰা পৰিছে আপোনাৰ জণ্ডিছ ৰোগ তাৰ ইয়াৰে এজনৰ মৃত্যু হৈছে ৰূপাংকৰ পৰা ক'ব লাগিব যে গোলাঘাট নাৰ্ছিং হোম 18 জনত যি দুজন লেব টেকনিচিয়ান কোভিড পজিটিভ ধৰা পৰা পাছত সমগ্ৰ ঘটনাই পোহৰলৈ আহিছিল গোলাঘাট নাৰ্ছিং হোমখন তাৰপিছতে জিলা প্ৰশাসনে গোলাঘাট নাৰ্ছিং হোমখন কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছিল ৰশ্মিতা হয় নিশ্চয়কৈ আৰু ইতিমধ্যে আন এগৰাকী আক্ৰান্ত হৈছে তেওঁক ডিব্ৰুগড় ৰখা হৈছে তেওঁৰ অৱস্থা কেনেকুৱা কি জানিব পাৰিছে হয় ৰশ্মিতা ক'ব লাগিব যিজন লোক এতিয়া আক্ৰান্ত হৈছে আক্ৰান্ত লোকজন ডিব্ৰুগড়ত ৰখা হৈছে ডিব্ৰুগড়ত মানে তেওঁ উন্নত চিকিৎসাৰ কাৰণে তেওঁ মানে ডিব্ৰুগড়ত প্ৰেৰণ কৰা হৈছে ইয়াৰে 30 জন জণ্ডিছ ৰোগত আক্ৰান্ত হৈছে এতিয়া এটা কথা ক'ব লাগিব যে কেনেধৰণে ইমান সংখ্যক লোকৰ জণ্ডিছ হ'ব পাৰিলে ৰশ্মিতা আৰু এই ক্ষেত্ৰত নাৰ্ছিং হোম কৰ্তৃপক্ষই কি কয় যে যিহেতু যথেষ্ট সংকটজনক হৈ আছিল ৰূপাংকৰ বৰাৰ শেহতীয়া যি পৰিস্থিতি তাৰ পিছতে মৃত্যু সাৱধি ল'বলগীয়া হ'ল এই ক্ষেত্ৰত হস্পিটেল কৰ্তৃপক্ষৰ কি স্থিতি বা কেনেধৰণৰ ভূমিকা হয় ৰশ্মিতা ক'ব লাগিব নাৰ্ছিং হোম যি ছত্ৰাধিকাৰীসকলৰ লগত আমি কথা পাতিছিলোঁ তেখেতে আমাক জনাইছে যিটো সময়ত মানে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিলে কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছত 75 গৰাকীকে কৰ্মচাৰী নাৰ্ছিং হোমখনত আছিলে সেই সময়তে যি তেওঁলোকক খোৱা বোৱা ব্যৱস্থা জিলা প্ৰশাসনে ধৰা হৈছিলে সকলো মানে জিলা প্ৰশাসনে ধৰা হৈছে যাৰ খোৱা বোৱাতে কিবা বিসংগতি হ'ব পাৰে সেই সন্দেহ কৰিছে আমাৰ যিজন স্বত্বাধিকাৰী আছিলে তেখেতে ধন্যবাদ জনাইছোঁ ইনিছ আপোনাৰ পৰা ইতিমধ্যে জনাইছে যে নাৰ্ছিং হোমত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিল জিলা প্ৰশাসনৰ তৰফৰ পৰা যিহেতু বহুকেইগৰাকী কোভিড আক্ৰান্ত হৈছিল তাৰপিছতে 38 গৰাকী লোকৰ দেশত বৰ্তমান জণ্ডিছ দেখিবলৈ পোৱা গৈছে আৰু য'ত ৰূপাংকৰ বৰা নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে যাক লৈ বৰ্তমান এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে হস্পিটেলখনত যিহেতু আন বহু সংখ্যক লোক এতিয়া তাত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে আৰু আন এগৰাকী ব্যক্তি বৰ্তমান ডিব্ৰুগড় AMCHত চিকিৎসাধীন হৈ আছে হুজাইৰ খবৰ হুজাইৰ ৰাজপথত এজন বৃদ্ধক ৰাজহুৱা শাস্তি বিহিলে এদল মহিলাই বৃদ্ধৰ ডিঙিত ওলমাই দিলে জোতাৰ মালা ডিঙিত জোতাৰ মালা ওলমাই ৰাজপথতে বৃদ্ধক মাৰপিটো কৰিলে মহিলাৰ দলটোৱে হুজাইৰ বিষ্ণুপুৰ গাঁৱৰ দৃশ্য এয়া গাঁওখনৰ এগৰাকী মহিলাক অশ্লীল ইংগিত দিয়াৰ বাবে এইদৰে মহিলাৰ ৰোষৰ পৰিল বৃদ্ধগৰাকী মহিলাৰ দলটোৱে ৰাজপথতে বৃদ্ধক জোতাৰ মালা পিন্ধাই মাৰধৰ কৰাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত আৰু এই ঘটনাই হুজাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৰঙাপাৰাত হাতী মানুহৰ সংঘাতৰ এক ভয়ংকৰ ৰূপ খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ শনিবাৰে নিজৰ ৰঙাপাৰা পাম বস্তি বাসগৃহত থকা অৱস্থাতেই বনৰীয়া হাতীৰ এনেদৰে উপদ্ৰৱৰ সন্মুখীন হ'বলগীয়া হ'ল ৰূপা উৰাং নামৰ এগৰাকী মহিলা হাতীয়ে ঘৰ ভাঙি মজুত কৰি থোৱা ধান খাই তহিলং কৰিলে ঘৰটো বহু সময় ধৰি ট্ৰাক চলোৱা হাতীটোক অৱশেষত খেদি পঠিয়াবলৈ সক্ষম হ'ল স্থানীয় ৰাইজ কিন্তু ৰূপা উৰাং নামৰ মহিলাগৰাকীৰ জীৱন কথম্পি ৰক্ষা পৰিছে কিন্তু সকলো ধান খাই তহিলং কৰিলে হাতীয়ে লগতে সম্পূৰ্ণ ঘৰটো ধ্বংস কৰি থৈ গ'ল হাতীটোৱে বন বিভাগ ফোন কৰিছিলোঁ যে আমি হাতী চাইছিলোঁ ইয়ালৈ হাতী আহিছিলে আৰু তেনেকুৱা আমি 1 মাহৰ পৰা বন বিভাগ ফোন কৰিয়ে আছোঁ যে আপোনালোকে আহক আৰু ইয়াৰ পৰা হাতীখিনি লৈ যাওক কিন্তু বন বিষয়া আজিলৈকে এইটো জায়গাত উপস্থিত হোৱা নাই আৰু তেনেকুৱাই যোৱা সপ্তাহ হাতীয়ে 3টা ঘৰ ভাঙিলে তেনেকুৱা সদায় ভাঙি থাকে আৰু আজি প্ৰায় 3টামান ৰাতিপুৱা 3টামান বজাত এইখন ঘৰ ভাঙিলে তেনেকুৱা আমাৰ ইয়াত যিমান বসবাস আমি নিৰী মানুহ কৰি আছোঁ সবৰে আমাৰ লোকচান হৈ আছে কিন্তু বন বিষয়াহঁতে বহি অকল টকা খাই আছে হাইনহাইৰ মাজতে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয় সন্মুখৰ কিতাপৰ দোকানত চোৰৰ লুটপাট চোৰে চেণ্ট্ৰেল বুক হিল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ তলা ভাঙি চোৰে নিলে বিভিন্ন সামগ্ৰী ঘটনাক লৈ দোকানখনৰ স্বত্বাধিকাৰী আৰক্ষী ভূমিকাৰ ক্ষুণ্ণ হৈ পৰিছে খানাপাৰা খেলপথাৰত কোভিড কেয়াৰ চেণ্টাৰ ষ্টাফ কলেজ
আইএছ কলনীৰ দৰে সুৰক্ষিত স্থান থকাৰ পিছতো চোৰে দোকানৰ 6টাকৈ তলা ভাঙি লৈ গ'ল সামগ্ৰী ইতিমধ্যে সমীপৰ চিচি কেমেৰাৰ ভিত্তিত আৰক্ষীয়ে চলাই আছে অভিযান কিন্তু তাক লৈ সন্তুষ্ট নহয় এই দোকানখনৰ স্বত্বাধিকাৰীগৰাকী ইতিমধ্যে সান্ধ্য মাজতে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখৰ কিতাপৰ দোকানত চোৰে চলালে লুটপাট য'ত বহু মূল্যৱান সামগ্ৰী লৈ উঠা হ'ল চোৰৰ দল সৰ্বসাধাৰণতে VIP লোক অসমৰ মুৰব্বীবিলাক ইয়াত যেতিয়া থাকে সেই ৰাস্তাটো যেতিয়া দুইখন থানাৰে এই ৰাস্তাটো কভাৰেজ কৰে মই ৰাইট হেণ্ড চাইডে থাকোঁ বা লেফ্ট হেণ্ড চাইডে থাকোঁ কোনো কথা নাই দিছপুৰ থানাই কভাৰ কৰে আৰু বশিষ্ঠ থানাই কভাৰ কৰে বশিষ্ঠ থানা আৰু দিছপুৰ থানাৰ কোনো পেট্ৰলিং এই ৰাস্তাটোত কোনো কি গুৰুত্ব নাই নেকি তেখেতলোকে এই বস্তুটো হৈছে কি কোৱাৰেণ্টাইন চেণ্টাৰটো যিহেতু জীৱনৰ কাৰণে খেলা কৰি আছে ভেটেনেৰি হস্পিটেল ফিল্ডৰ ভিতৰত কাৰণ কি তেখেতলোকৰ ডে এণ্ড নাইট মানে পেচেণ্ট চোৱাৰ কাৰণে পেট্ৰলিং নাই নেকি পুলিচ প্ৰশাসনে সেই বস্তুটো চোৱাটো প্ৰয়োজন ইফালে পাঠশালাত বীৰ শ্বহীদ প্ৰণয় কলিতালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি শনিবাৰে সন্ধিয়া পাঠশালাত বিভিন্ন দল সংগঠনে বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ উদ্যোগত আৰু পাঠশালা বজাৰ কমিটি পাঠশালা ৰঙালী বিহু সন্মিলনী পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা উদয়ন সংঘ পাঠশালা চেম্বাৰ্ছ অৱ কমাৰ্চ পাঠশালা প্ৰেছ গিল্ড প্ৰেছ ক্লাবকে ধৰি বহু দল সংগঠনৰ সহযোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় প্ৰণয় কলিতাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা মন্ত্ৰী ভৱেশ কলিতাই বীৰ শ্বহীদৰ নামত নামাংকিত পথ উন্নয়ন আৰু পৰিয়ালৰ সংস্থাপনৰ বাবে দি যোৱাৰ প্ৰতিশ্ৰুতি তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰো দাবী জনায় বিভিন্ন দল সংগঠনে আজি বীৰ শ্বহীদ প্ৰণয় কলিতাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা উদয়ন সংঘ পাঠশালা ৰঙালী বিহু সন্মিলনী পাঠশালা প্ৰেছ ক্লাব প্ৰেছ গিল্ড ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক গোট পাঠশালা ৰঙালী বিহু সন্মিলন আৰু বজাৰ কমিটিৰ লগতে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আমি আজি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু খবৰ এইখিনিতে সময় হৈছে বাণিজ্য বিৰতিৰ